হোজাই জিলাৰ এজন প্ৰগতিশীল কৃষকৰ ব্যতিক্ৰমী প্ৰয়াস নাম তয়বালী। কৃষকগৰাকী বিশেষকৈ উদ্যান শস্যৰ খেতিৰ লগত জড়িত যদিও উদ্যান শস্যৰ লগত মিশ্ৰিত আৰু মাল্টিলেয়াৰ কৃষি পদ্ধতিৰে বতৰৰ শাক পাচলি আৰু একোডোখৰ মাটিতে ২-৩টা উদ্যান শস্যৰ খেতি কৰিবলৈ লৈছে। মিশ্ৰিত আৰু মাল্টিলেয়াৰ পদ্ধতিৰে কৃষকগৰাকীয়ে বৰ্তমান উদ্যান শস্যৰ ভিতৰত কল, ড্ৰেগন ফল, তামোলৰ লগতে জলকীয়া, বেঙেনা, কেপচিকাম আদি শস্যসমূহৰ খেতি কৰিছে। কৃষক তয়বালীয়ে এটা বিস্তৃত এলেকাত তামোল খেতি কৰিছে। আমাৰ বহু কৃষকে তামোল খেতি কৰে, কিন্তু কৃষক তয়বালীয়ে কৰা তামোল খেতিৰ পদ্ধতি যেন কিছু সুকীয়া। তামোলৰ পুলিৰ মাজে মাজে কৃষকগৰাকীয়ে জলকীয়া পুলি লগাইছে। কেৱল জলকীয়া পুলিয়েই নহয়, তামোল আৰু জলকীয়াবোৰৰ মাজে মাজে কৃষকগৰাকীয়ে কলৰ পুলিও ৰোপণ কৰিছে। সাধাৰণতে এজন কৃষকে তামোলৰ পুলি ৰোপণ কৰাৰ ৫ৰ পৰা ৭টা বছৰৰ ভিতৰৰ পৰা উপাৰ্জন কৰিবলৈ লয়, কিন্তু এই পদ্ধতিৰে খেতি কৰাৰ ফলত তামোল খেতি কৰা ঠাইডোখৰৰ পৰা প্ৰথম বছৰৰ পৰাই তেওঁ উপাৰ্জন কৰিব পাৰিব। কৃষকগৰাকীয়ে তামোলৰ মাজত এই শস্যসমূহৰ খেতি কৰাৰ বাবে অপতৃণ নাশ হৈছে। ঋতুকালীন শস্যৰ খেতি কৰাৰ ফলত অপতৃণই ঠন ধৰি উঠিব পৰা নাই আৰু ঋতুকালীন শস্যসমূহত যোগান ধৰা সাৰ পানী পাই তামোলৰ পুলিবোৰ লহপহকৈ বাঢ়ি আহিব। আনফালে কলৰ খেতি কৰাৰ ফলত কলগছবোৰে পুলিবোৰক ছাঁ দিব আৰু মাটিখিনিৰ সজীৱতা ধৰি ৰাখিব। আনফালে আন এক বিস্তৃত এলেকাত কৃষক তয়বালীয়ে কলৰ খেতি কৰিছে। কলবোৰৰ বয়স সম্ভৱতঃ 2 পৰা 3 মাহ। কলবোৰ সৰু হৈ থকাৰ বাবে কৃষকগৰাকীয়ে কলপুলিবোৰৰ মাজে মাজে বেঙেনাৰ খেতি কৰিছে। কলৰ পৰা ফল পোৱাৰ আগতে সেই ঠাইখিনিৰ পৰা কৃষকগৰাকীয়ে চলিত বৰ্ষটোতে এটা ভাল উপাৰ্জন কৰিছে। আন এক ঠাইত কৃষকগৰাকীয়ে ড্ৰেগন ফলৰ খেতিও কৰিছে। পংকজ খনিকৰৰ ৰিপৰ্ট, অংকুৰিত অসম।